আমি যদি দৃষ্টি নিবদ্ধ ৰাখোঁ তেতিয়াহ'লে দেখা যাব যে কৰিমগঞ্জ লোকসভা সমষ্টিটোৰ আজিৰ তাৰিখত বা নতুনকৈ যিটো হৈছে তাত ভোটাৰৰ সংখ্যা হৈছে 14,14,520 গৰাকী 14,14,520 গৰাকীৰ ভিতৰত প্ৰায় 8,18,299 গৰাকী ভোটাৰ হৈছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ অৰ্থাৎ মুছলমান। এই মুছলমানসকলৰ ভিতৰতে কিন্তু বিভিন্নজন আছে যিসকলে ইমান দিনে তেওঁলোকে খিলঞ্জীয়া দাবী কৰি থকা মাহিমালসকল আছে, শ্বেখ কিৰাণসকল আছে। তেওঁলোকৰো এটা নিৰ্ণায়ক ভূমিকা বা তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা এই নিৰ্বাচনত যে ল'ব সেই কথাখিনি কিন্তু স্পষ্ট হৈ পৰিছে। এই তেওঁলোকক লৈ ইমান চৰ্চিত হোৱা নাছিল, কিন্তু এইবাৰ বহুত বেছি চৰ্চা হৈছে। মাইমালসকলে কি কৰিব, কিৰাণ শ্বেখসকলে কি কৰিব, সেই বিষয়টোক লৈ বহুত চৰ্চা হৈছে। কি কাৰণত চৰ্চা হৈছে মই তালৈকে আহিছোঁ। এতিয়া চাওক, আমি কৈছোঁ ইতিমধ্যে যে 14,14,520 গৰাকী ভোটাৰৰ মাজত 8,18,299 গৰাকী হৈছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াৰ বিপৰীতে অন্যান্য সম্প্ৰদায়ৰ হিন্দুসকলৰ ভিতৰত আছে 5,61,611 গৰাকী। ঠিক সেইদৰে খ্ৰীষ্টান ভোটাৰ আছে অকণমান 15,560 গৰাকী খ্ৰীষ্টান ভোটাৰ আছে। ST সম্প্ৰদায়ৰ বিভিন্ন ST 2,500 গৰাকীমান ST আছে। বৌদ্ধ খ্ৰীষ্টান আৰু জৈন মিলি সকলো মিলি আমি যদি চাওঁ 16,000 আছে। আৰু এই সকলো মিলি হিন্দু বৌদ্ধ খ্ৰীষ্টান ST এই সকলো মিলি মুঠ যিমান মুছলমান ভোটাৰ আছে তেওঁলোকতকৈ কিন্তু সংখ্যাটো 2,22,078 গৰাকী কম। গতিকে এই 2,22,000ৰ যি দূৰত্ব সেই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে বিজেপিয়ে এইবাৰ মুছলমানৰ ভোট কৰিমগঞ্জত পাবই লাগিব। আৰু সেইকাৰণে আপুনি লক্ষ্য কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 15টা দিনত নিৰ্বাচনৰ ঠিক আগৰ 15টা দিনত 3বাৰকৈ কৰিমগঞ্জ গৈছে। আৰু কৰিমগঞ্জ গৈ তেওঁ কি কৈছে যে মুছলমানসকলক আমি অৰুণোদয় দিয়া নাই নেকি, মুছলমানসকলে আমাৰ চৰকাৰী বিনামূলীয়া পকীঘৰ পোৱা নাই নেকি, মুছলমানসকল 5 কেজি যি বিনামূলীয়া চাউল দি থকা হৈছে